নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে ভালে আছে। আকৌ এটা নতুন পোষ্ট ওলাইছে, এইটো পোষ্ট লৈ আলোচনা কৰিম আপোনালোকৰ সন্মুখত। থাম্বনেইল চাই হয়তো গমেই পাইছে, ডাক বিভাগৰ পোষ্ট ওলাইছে। 21,413টা পোষ্ট ওলাইছে। এইটো পোষ্ট লৈ আলোচনা কৰিম আজি এইটো ভিডিঅ'ত। কি ভাগত পোষ্ট কেইটা দিয়া আছে, পিয়ন পোষ্টত কিমান আছে, মেনেজাৰ পোষ্টত কিমান আছে, এছিষ্টেণ্ট মেনেজাৰ কিমান আছে, আৰু কোনটো পদৰ কাৰণে কিমান শিক্ষাগত অৰ্হতা লাগিব। প্ৰথম অৱস্থাত চেলাৰী কিমান পাব, বয়স কিমান লাগিব, এইটোলৈ আলোচনা কৰা হ'ব। বলক বেছি দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো আমি। ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট 2025। 21,413টা পোষ্ট আছে ইয়াতে গ্ৰামীণ ডাক সেৱক হিচাপে, GDS পোষ্ট বুলি কোৱা হয় ইয়াক। এইটো পোষ্টত আপুনি টোটেল অনলাইনত এপ্লাই হ'ব। এপ্লাইটো কেনেকৈ কৰিব লাগে এইটো আমি নেক্সটত আলোচনা কৰিম। তো এতিয়া আলোচনা কৰোঁ ইয়াৰ লাষ্ট ডেট কিমান তাৰিখ আছে। চ' লাষ্ট ডেট ইয়াতে দিয়া আছে, আপোনালোকে চাব পাৰিব। ইণ্ডিয়া পোষ্ট বুলি লিখা, তাৰ তলতে লিখা আছে লাষ্ট ডেট 3 তাৰিখ 3 মাহ 2025, মাৰ্চৰ 3 তাৰিখতে ইয়াৰ লাষ্ট ডেট হ'ব। Department of Post Ministry of Communication Government of India has released an employment notification for the recruitment of 21,413. এইটো আপোনাৰ দিয়া আছে 21,413টা পোষ্ট গ্ৰামীণ ডাক সেৱক হিচাপে GDS পোষ্টত। চ' ইয়াতে ইলিজিবল কি হয়, কেনেকৈ কৰিব পাৰে, এইটো অনলাইন প্ৰচেছ দিয়া আছে ওপৰত। নেম অফ পোষ্ট গ্ৰামীণ ডাক সেৱক, কেটাগৰী ৱাইজ ইয়াতে পোষ্টবিলাক দিয়া আছে তলত। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ BPM যিটো কোৱা হয়, BPM বুলি কোৱা হয় যিটো ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, তাৰ তলত দিয়া আছে আপোনাৰ AVPM এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক। এই তিনিটা পোষ্টত পোষ্টকেইটা ওলাইছে 21,413টা। তাৰ ভিতৰত আমাৰ আছামত দিয়া আছে 145টা পোষ্ট দিয়া আছে। আৰু ইয়াৰ নেম অফ অৰ্গেনাইজেশ্যন যিটো আছে ইণ্ডিয়া পোষ্ট বুলি, ভাৰত ডাক, ইয়াৰে পোষ্টকেইটা ওলাইছে ইয়াতে। এতিয়া আমি আলোচনা কৰিম গ্ৰেড পে যিটো চেলাৰী লৈ, চেলাৰী কিমান পাব এইটো আপোনাৰ তলত দিয়া আছে। BPM যিটো ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ যিটো লিখা আছে, যিটো পোষ্ট আছে, এইটো পোষ্টত আপুনি বেছিক চেলাৰী পাব 12,000। ষ্টাৰ্টিঙৰ পৰা 12,000ৰ পৰা ষ্টাৰ্টিং হ'ব, তাৰ পৰা 29,380 টকালৈকে আপুনি পাব। আৰু AVPM যিটো এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বুলি কয়, আৰু ডাক সেৱক যিটো আছে পিয়ন, তাৰ কাৰণে পাব আপুনি বেছিক চেলাৰী হ'ব 10ৰ পৰা ষ্টাৰ্টিং, আৰু হায়েষ্ট আহিব 24,470 টকা। ৰিলেটেড আৰ্টিকেল ইণ্ডিয়া পোষ্ট ৰিজাল্টত আপুনি ইয়াৰ ৰিজাল্টটো পাই যাব। তো এজ লিমিট দিয়া আছে আপোনাৰ ইয়াতে, এজ লিমিট দিয়া আছে 18ৰ পৰা 40 বছৰলৈকে হ'ব। আৰু ইয়াৰ শেষ সীমাটো আপোনাৰ বয়সৰ সীমাটো ধৰা হ'ব যিদিনা আপুনি ছাবমিট কৰিব অনলাইনটো, সিদিনাৰ পৰা আপোনাৰ ধৰা হ'ব 40 বছৰ বয়সৰ আগলৈকে, 18ৰ পৰা 40 হ'ব লাগিব। আৰু এজ ৰিলেশ্যনত আপোনাৰ ইয়াতে দিয়া আছে। আৰু STৰ কাৰণে দিয়া আছে ইমান 5 বছৰ এৰি দিয়া আছে, তলত মেনশ্যন কৰা আছে এইটো। আৰু OBC কাৰণে 3 বছৰ দিয়া আছে, PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ দিয়া আছে। আৰু OBC যিটো আছে PWD OBC, ইয়াৰ কাৰণে 13 বছৰ দিয়া আছে। PWD SC ST যিটো আছে আহোনৰ কাৰণে 15 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'বলৈ হ'লে আপোনাৰ ইয়াতে কিমান লাগিব, এইটো আপোনাৰ যিকোনো ছেকেণ্ডেৰী স্কুলৰ এক্সামিনেশ্যন পাছ হ'ব লাগিব, চাৰ্টিফিকেটটো 10th ষ্টেণ্ডাৰ্ডত থাকিবই লাগিব আপোনাৰ। সেইটো ষ্টেণ্ডাৰ্ডৰ যিটো 10th ষ্টেণ্ডাৰ্ডৰ চাৰ্টিফিকেট আছে, চাৰ্টিফিকেটৰ মাৰ্কৰ অবটেইন মাৰ্কৰ ওপৰত আপোনাৰ ইয়াতে মেৰিট লিষ্টটো মাৰা হ'ব। ইয়াতে সেনেম এক্সাম নহয়, উইদাউট এক্সামত হৈ যাব, কোনো ৰানিং কৰিব নালাগে আপোনাৰ। এটা আপোনাৰ যিটো 10th ষ্টেণ্ডাৰ্ডৰ যিটো মাৰ্কশ্বিট অবটেইন মাৰ্ক পাইছে তাৰ ওপৰতহে বেছিক হ'ব, এইটো মেৰিট লিষ্ট মাৰা হ'ব। আৰু আপোনাৰ ইয়াতে লেংগুৱেজটো থাকিব লাগিব লোকেল লেংগুৱেজৰ ওপৰত আপুনি জনা থাকিব লাগিব। আধাৰ ক্ৰাইটেৰিয়া ইয়াতে দিয়া আছে তলত, কি লাগিব আপোনাৰ বেলেগ নলেজ থকাটো। নলেজ অফ কম্পিউটাৰৰ বিষয়ে জ্ঞাত থাকিব লাগিব। নলেজ অফ চাইকেলিং, আপুনি চাইকেল চলোৱা হ'ব লাগিব বা চাইকেল চলোৱা জানিব লাগিব। এডকুৱেট মেনশ্যন অফ লাইভহুড। এপ্লিকেশ্যন ফিজ ইয়াতে তলত দিয়া আছে পোষ্ট GDS ৰিক্ৰুইটমেণ্টৰ কাৰণে। তলত দিয়া আছে আপোনাৰ UR OBC, এই দুটাৰ কাৰণে দিয়া আছে আপোনাৰ 100 টকা এপ্লিকেশ্যন ফিজ থাকিব লাগিব, আৰবান আৰু OBCৰ কাৰণে। তো SC আৰু STৰ কাৰণে নীল দিয়া আছে, SC আৰু STৰ কাৰণে নীল। ফিমেল PWD ওমেণ্টেঞ্চমেনৰ কাৰণে নীল দিয়া আছে, ইহঁতৰ নালাগে, ফিজ নালাগে, কোনো ধৰণৰ ফিজ নালাগে।
আৰু হাউ টু এপ্লাই ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট, কেনেকৈ আপুনি পোষ্ট কৰিব পাৰিব, ইয়াতে দিয়া আছে, আপোনাৰ গাইডলাইনটো দিয়া আছে, গাইডলাইনটো চাই ল'ব পাৰিব। যদি আপুনি আগৰ পৰা লগ ইন কৰা আছিল এপ্লিকেশ্যন, তে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, ইয়াতে লগ ইন কৰিলে হ'ল। আৰু যদি কোনো ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব ইয়াৰ পৰা। আৰু ইয়াতে বেছি জানিব লগা হ'লে আপুনি অফিচিয়েল ৱেবছাইটত যাব পাৰিব, ইয়াতে ক্লিক কৰি ল'লে হ'ল। অফিচিয়েল ৱেবছাইটত কি জানিব লাগে, কেনেকৈ অনলাইন এপ্লাইটো কৰিব লাগে, ইয়াৰ পৰা সকলো তথ্যখিনি পাই যাব আপুনি। আশা কৰোঁ বুজি পাইছে। আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব। আৰু যদি কোনোবা আপোনাৰ বন্ধু বান্ধৱী থাকে আহোনত তাতে শ্বেয়াৰ কৰি দিব, আহোনে যাতে পষ্টটো কৰি ল'ব পাৰে অতি সোনকালে। ধন্যবাদ।